আত্মনিৰ্ভৰ ধেমাজি মেলাৰ শুভাৰম্ভ। শুক্ৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ধেমাজিৰ কছাৰী ময়দানত জিলা প্ৰশাসন, কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজি আৰু আত্মনিৰ্ভৰ ধেমাজি উদ্যোগত আত্মনিৰ্ভৰ ধেমাজি মেলাৰ আৰম্ভ হৈছে। উক্ত মেলাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই। আত্মনিৰ্ভৰ ধেমাজি মঞ্চই ধেমাজি জিলাত উৎপন্ন বিভিন্ন পৰিসৰৰ উৎপাদক আৰু উদ্যোগীসকলৰ উৎপাদিত সামগ্ৰীসমূহৰ বাণিজ্যিকীকৰণৰ লগতে প্ৰদৰ্শনী অনুষ্ঠিত কৰিছে। মাঘ বিহুৰ প্ৰাকক্ষণত অনুষ্ঠিত এই মেলাত ধেমাজিৰ থলুৱা পাট, মুগাৰ কাপোৰ, গামোচা আৰু বিহুৰ সাজপাৰ, পিঠা-পনা, জলপানৰ লগতে বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য সম্ভাৰে উভৈনদী হৈ পৰিছে। আৰম্ভণি অনুষ্ঠানত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবিৰ লগতে জিলা প্ৰশাসনৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে। বিশেষকৈ মই প্ৰশাসনক অসম চৰকাৰৰ মন্ত্ৰী ধনুষ পেগু ডাঙৰীয়াক আৰু ভুৱন পেগু ডাঙৰীয়াক মই বহুত ধন্যবাদ জনাম। আৰু এইবাৰ আমাৰ কাউন্সিলসকলেও ইয়াত সহযোগ কৰিছে, কাউন্সিলসকলকো মই ধন্যবাদ জনাম। ধেমাজি এটা প্লেটফৰ্ম, যিটো প্লেটফৰ্মত ইয়াৰ যিসকলে কৃষক বা তেওঁলোকৰ কিছু তেনেকুৱা আত্মনিৰ্ভৰ এক্টিভিটিজ কৰি আছে, তেওঁলোকে এই প্লেটফৰ্মটো ব্যৱহাৰ কৰিব পাৰিব। ত' আমি আশা ৰাখিম যে আগলৈ আৰু বেছি ভাল হওক আৰু আমাৰ ইয়াৰ কৃষকসকল, বিশেষকৈ উদ্যোগীসকলে যাতে লাভান্বিত হয়। আমিতো আশা কৰিছোঁ যে পৰ্যায়ক্ৰমে দেখিছোঁ যে ইয়াৰ চেলটো বাঢ়িছে। এইবাৰ আমি আৰু বেছি হোৱাটো আমি আশা কৰিছোঁ আৰু তাৰ কাৰণে আমি যিমান সম্ভৱ গ্ৰাউণ্ডত কিছু হোমৱৰ্কো থাকে, ত' সেই হোমৱৰ্কবিলাক কৰিবৰ কাৰণেও আমি চেষ্টা কৰিম। তেনেকুৱা নাই, যিখিনি আপোনালোকে ষ্টল দেখিছে মেইনলি সেইখিনিয়ে। আৰু কাৰণ আমি লোকেল যিখিনি এক্টিভিটিজ আছে তেওঁলোককে আমি প্ৰমোট কৰিবলৈ চেষ্টা কৰিছোঁ। আমি বেলেগ বাহিৰৰ বিশেষ আমি প্ৰমোট কৰিবলৈ চেষ্টা কৰিব পৰা নাই।